1992 চনতে ডিব্ৰুগড়ৰ চকিডিঙিত সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰৰ প্ৰতিষ্ঠাপক প্ৰয়াত যতীন্দ্ৰনাথ শৰ্মাই প্ৰতিষ্ঠিত কৰা কেন্দ্ৰটি তেখেতৰ সোঁৱৰণত পৰিয়ালৰ সদস্যসকলে আগবঢ়োৱা স্মৃতিতৰণ ভাগি আনুষ্ঠানিকভাৱে দেওবাৰে উন্মোচন কৰে মিতভাষ ৰচনা শৈলীৰ স্ৰষ্টা বৰেণ্য সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ নগেন শইকীয়াই। মাংগলিক কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাকে প্ৰমুখ কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই উপলক্ষে সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠানত মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টিসমূহৰ লগতে তেওঁলোকৰ প্ৰতিভাসমূহ সাংস্কৃতিক প্ৰেমী ৰাইজৰ আগত দাঙি ধৰে। সভাত ডক্টৰ কিৰণ হাজৰিকা, সম্পাদক অমিতাভ শৰ্মা অধ্যক্ষা, প্ৰীতিলতা চেতিয়া, ৰাজীৱ দত্ত, ৰীতা শৰ্মা, ডক্টৰ সোণেশ্বৰ শৰ্মা, প্ৰণৱ শৰ্মা, নমিতা শৰ্মা, ৰেখা শৰ্মা বৰুৱা, ডক্টৰ পুতুল বৰুৱা, মুনমুন শৰ্মা, শান্তনু শৰ্মাকে আদি কৰি বহু সংখ্যক গণ্যমান্য লোক উপস্থিত থাকে। সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰত এই যি আজি তোৰণ উন্মোচন প্ৰয়াত ইয়াৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় প্ৰয়াত যতীন্দ্ৰনাথ শৰ্মাৰ সোঁৱৰণত যি এক তোৰণ উন্মোচন কৰা হৈছে সেয়া অত্যন্ত শলাগনীয়। তেখেতৰ যি অৱদান আছিল ডিব্ৰুগড় সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰ ইয়াত প্ৰতিষ্ঠা কৰি উজনি অসমত সত্ৰীয়া সংস্কৃতিৰ যি প্ৰচাৰ আৰু প্ৰসাৰ তাৰ উদ্দেশ্যে তেখেতৰ যি ভূমিকা সেই ভূমিকাক আমি ইয়াত শলাগ ল'বই লাগিব। তেখেতক সোঁৱৰণ কৰি এই তোৰণ প্ৰতিষ্ঠাৰ জৰিয়তে তেখেতৰ পৰিয়ালবৰ্গক আমি সমবেত তেখেতৰ পৰা ধন্যবাদ জনাইছোঁ। তেখেতক আন্তৰিকতাৰে শ্ৰদ্ধাৰে শুভেচ্ছা। সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি যাতে আগবাঢ়িব পাৰোঁ আৰু ডিব্ৰুগড় চহৰত অসমীয়া সংস্কৃতি সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ দিশত ই এক অন্যতম চিহ্নৰূপে পৰিচালিত হ'ব আৰু ইয়াৰ জৰিয়তে আমি যাতে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ চলাই যাব পাৰোঁ সেয়ে যেন তেওঁৰ আশীৰ্বাদ স্বৰূপে পৰিগণিত হয় তাকে কামনা কৰিছোঁ। আজি কোন কোন আহিছে? আজি আমাৰ ইয়াত মাননীয় অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডিব্ৰুগড়ৰ সুপুত্ৰ ডক্টৰ নগেন শইকীয়া ছাৰ আমাৰ মাজত উপস্থিত আছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা সংস্কৃতিৰ অন্যতম সাধক ডক্টৰ জিতেন হাজৰিকা তেখেত আমাৰ মাজত উপস্থিত আছে। অন্যতম প্ৰতিষ্ঠাপনৰ লগত জড়িত নবীন শৰ্মাদেৱ সত্ৰীয়া সংস্কৃতিৰ অন্যতম সাধক তেখেত উপস্থিত আছে আৰু বিভিন্ন প্ৰতিষ্ঠানৰ পৰা অহা বিভিন্ন অতিথিসমূহ ইয়াত উপস্থিত হৈছেহি। লগতে ছাত্ৰ ছাত্ৰী অভিভাৱকৰ লগতে ডিব্ৰুগড়বাসী ৰাইজ তথা মিডিয়াৰ বিভিন্ন কৰ্মকৰ্তাসকল ইয়াত উপস্থিত থাকি সভাৰ প্ৰস্তুত বৃদ্ধি কৰিছে। সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।